এইবাৰ বৰপেটা বিধানসভা সমষ্টি কাৰ দখললৈ বিজেপিয়ে অগপক দিব বৰপেটা অগপৰ দীপক কুমাৰ দাসৰ বাবে হেঙাৰ হ'ব নেকি বিজেপি কৰ্মী কংগ্ৰেছৰ মহানন্দ চৰকাৰৰ বিৰুদ্ধে নাৰাজ দলৰ এই কৰ্মী বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক কংগ্ৰেছৰ আব্দুৰ ৰহিম আহমেদ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বৰপেটা সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰা হ'ল ভোটবিন্যাস যথেষ্ট সলনি হ'ল সমষ্টিটোৰ চৰ্চা চলিছে মিত্ৰতাৰ ধৰ্ম মানি বিজেপিয়ে অগপক প্ৰদান কৰিব বৰপেটা পিছে অগপক সমষ্টিটো প্ৰদানৰ খবৰত অসন্তুষ্টি বিজেপিৰ তৃণমূল কৰ্মীৰ কেনেদৰে কৰিব বিজেপি কৰ্মী সৈমান অগপৰ দীপক কুমাৰ দাসে কিয়নো বৃহত্তৰ বৰপেটা জিলাৰ 4টা সমষ্টি অগপক দিয়াৰ চৰ্চা চলিছে চেঙা পাকা বেতবাৰী আৰু বৰপেটা মিত্ৰতাৰ সহায় নাপালে কেনেকৈ আগবাঢ়িব অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে সাধাৰণতে সবৰে নিজৰ নিজৰ দলে টিকটটো পোৱাটো বিচাৰে এতিয়া নেতৃত্বৰ সিদ্ধান্ত লয় নেতৃত্বই হেতুকে এজিপি বিজেপিৰ পাৰ্টনাৰ বা এনডিএৰ পাৰ্টনাৰ গতিকে এজিপিও নিশ্চয় তেওঁলোকে সন্মানজনক চিট দিব লাগিব সেই হিচাপে মাননীয় মুখ্যমন্ত্ৰী প্ৰমুখ কৰি দিলীপ শইকীয়া সোণোৱাল ইত্যাদি অতুল বৰাই চিন্তা কৰি বৰপেটাটো কি বুলি কয় এনডিএৰ এজিপিক দিব আৰু ইয়াত কোনোবাই হয়তো হতাগ্ৰস্ত হ'ব পাৰে কিন্তু আল্টিমেট তেওঁলোকক আমি ইনভাইট কৰিম তেওঁলোকক ক'ম যে একে ব্ৰাদাৰহুড ৰিলেশ্যনত আমি কাম কৰি যাম আনহাতে ৰাজ্যৰ 42টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে কংগ্ৰেছে মহানন্দ চৰকাৰক দিয়া হ'ল বৰপেটাৰ পৰা প্ৰাৰ্থিত্ব তাকে লৈ মহানন্দ চৰকাৰ তথা কংগ্ৰেছক চোকা সমালোচনা কংগ্ৰেছ কৰ্মীৰ কংগ্ৰেছে বিজেপিৰ এজেণ্টক টিকট প্ৰদান কৰিছে মহানন্দ চৰকাৰে টিকট পোৱাৰ বাবে কংগ্ৰেছ ত্যাগ কৰিব টিকটৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাত স্থান পোৱা মানৱ দাসে দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ কৰ্মীজনৰ এতিয়া নাৰাজটো থাকিবই দিয়কচোন এতিয়া ভাবিছিলোঁ আজি বৰপেটাত এজন আমাৰ অসমীয়া সম্প্ৰদায়ৰ মানুহ এজন এমএলএ হ'ব কিন্তু আজি যিটো দেখা পালোঁ আমাৰ অসমীয়া যিখিনি সম্প্ৰদায়ৰ মানুহ আছে আমাৰ বৰপেটাত কংগ্ৰেছ কৰ্মী সেইখিনি মানুহ নাৰাজ মানে তেওঁলোকে বেয়া নাপালে হয় বেংগলীকো দিয়ক আপত্তি নাছিল কিন্তু তেওঁ যদি পুৰণি কৰ্মী হ'লে হয় কংগ্ৰেছত তেওঁ যদি পুৰণি কৰ্মী হয় কংগ্ৰেছৰ দলত যথেষ্ট তেওঁৰ অৱদান আছে লাগি ভাগি কৰিছে কিন্তু তেওঁতো 1% অৱদান নাই আৰু তেওঁক আজি বৰপেটা সমষ্টিৰ কোনো এজন মানুহে তেওঁক ভালদৰে চিনি নাপায় কংগ্ৰেছ দলৰ 1% মানুহে তেওঁক চিনি নাপায় আজি বহুতে মোক সুধি আছে ফোন কৰি এই মানুহজন কোন আমাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ বহুত মানুহে সুধে এই মানুহজন কোন এই মানুহজনে কেনেকৈ টিকট পালে কোনে প্ৰক্ষেপ কৰিলে অৱশ্যে টিকট প্ৰসংগত বৰপেটাত কোনো খামখিয়ালি হোৱা নাই বুলি কয় টিকট লাভ কৰা মহানন্দ চৰকাৰে কোনোবা কৰ্মীৰ অসন্তুষ্টি থাকিলে একে ৰাতিতে মোকাবিলা কৰাৰ কথাও ক'লে মহানন্দ চৰকাৰে সেইবিলাক ঠিক হৈ যাব যদি কোনোবাই কৈছে মোৰ বোধেৰে ক'ব নালাগে আৰু যদি কোনোবাই কৈছে তেতিয়াহ'লে মোৰ বোধেৰে সেইটো ঠিক হৈ যাব 2-1 দিনত আৰু আমাৰ দলৰ মাজত সেই শৃংখলাটো আছে আমি সব ধৰণৰ সকলোকে লগত লৈ কি ধৰণে আমি চলিব লাগে কি ধৰণে আমি আগবাঢ়িব লাগে সেই ৰণকৌশল আমাৰ ওচৰত আছে আৰু সেইবিলাক নিশ্চয়ভাৱে নাথাকিব আমাৰ মাজত ইয়াত নাথাকিব বৰপেটা এছচিৰ বাবে সংৰক্ষিত এই বিধানসভা সমষ্টিটোৰ তৃণমূল পৰ্যায়ৰ যিসকল বিজেপিৰ কৰ্মী আছে সেই কৰ্মীসকলক সন্তুষ্ট কৰি কেনেধৰণে নিজৰ ফালে আকৰ্ষিত কৰিব পাৰিব অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী দীপক কুমাৰ দাসে সমান্তৰালকৈ মহানন্দ চৰকাৰ যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁ ফেক্টৰ হ'ব নেকি অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীগৰাকীৰ বাবে ৰ'ব লাগিব নিৰ্বাচনৰ ফলাফললৈ ভিডিঅ' জাৰ্নেলিষ্ট ধনজিত দাসৰ সহযোগত বৰপেটাৰ পৰা জবা দাসৰ ৰিপৰ্ট NKTV+ গুৱাহাটী